নাই বাৰু সোনকালে কৰা আকৌ ইমান দেৰি কৰি আছে যে আৰু কিবা চিনেমা চাবলৈহে যাবা ইমান আৰু ষ্টাইল নকৰিলেও হয় পাই সোনকালে ব'লা হেৰি আমি অকণমান আগতীয়াকৈ যাওঁ আকৌ নহ'লে আজি জানাই নহয় একদম হাউচফুল হ'ব মানুহ ঠেলা লাগিব সেইকাৰণে সোনকালে আগতীয়াকৈ গৈ পিনে আকৌ ৰৈ থাকিব লাগিব তেতিয়াহে ভাল চিট এটা ল'ব পাৰিম আকৌ মই হ'লে আকৌ দেখা নাই জানো ওলাই মেলি একদম ৰেডি আৰু ইচ্ছা কৰি থকা নাই নহয় এই কাপোৰ মই বেছিকৈ অনা নাছিলোঁ যে কোনযোৰ পিন্ধোতে সেই অকণমান দেৰি হৈ গ'ল আকৌ পিছে সেই নহয় বুলি আকৌ বোলে তহঁতে আগতীয়াকৈ সেই টিকেট কৰি থৈছ আগতীয়াকৈ টিকেট কৰি থ'লে আকৌ চিট ল'বলৈনো কি আছে আমাৰ চিটটো আকৌ আমি নাপাম নেকি বাৰু নহয় মাহী কি যে কোৱা তুমি টিকেটটো আগতীয়াকৈ বুক কৰি থৈছোঁ যেতিয়া আমাৰ চিটটোনো বেলেগ কোনে ল'ব ন আমিয়ে পাম মানে হেৰি ভাল চিট এটা ল'ব লাগিব আকৌ আৰু গোটেইখিনি আমি একেলগে একেটা লাইনতে বহিব পৰাকৈ চিটকেইটা লোৱাৰ কথা কৈছোঁ আগতীয়াকৈ গ'লেহে পাম আকৌ আগতে ৰৈ থাকিলে আগতীয়াকৈ সোমাবলৈ পাম তেতিয়া নহ'লে য'ত ত'ত বহিব লাগিব নহয় আমি গোটেইখিনি তেনেকৈ ভালো নালাগিব লগতে বহি পালেহে ভাল লাগিব সেইকাৰণে কৈছোঁ তোমাৰ হ'ল যদি ব'লা তেতিয়াহ'লে মই ওলাই গৈছোঁ দেই সেইটো কথা হ'ব তেতিয়াহ'লে ৰ মোৰ হ'লে আৰু তই যাচোন যা সেই মা হোষ্টেলত চাগে যা মই বেগটো লৈ লৈছোঁ ৰ জুলি তই ৰেডি হ'লি হেৰি নহয় মাহীৰ হ'ল নাই বাৰু চাগে যা আকৌ হ'লে নাই সোনকালে কৰিবলৈ ক আকৌ নহ'লে সেই চিনেমাৰ সময় হ'লে মানে আমি আধাখিনি চাবলৈকে নাপামচোন সোনকালে আগতীয়াকৈ যাব লাগে তাতে মানুহ ইমান হ'ব এতিয়া ঠেলা হেঁচাকৈ সেই পৰি থৈ যাবলৈ নাই আৰু দেই আগতীয়াকৈ গৈ ৰৈ থাকোঁগৈ সোনকালে তেতিয়াহে সোমাব পাম আগতীয়াকৈ মা টেনশ্যন নল'বা টাইমৰ আগতে যাম আৰু অকণমান আগতীয়াকৈ যাম বুলিয়েতো সোনকালে ওলাইছোঁ মাহী হ'লে মই গৈছিলোঁ এতিয়া মাহীৰ ওচৰলৈ ৰেডি সেই বেগটো লৈ আহি আছোঁ বুলি ক'লে আৰু মা সেই পাপা ক'ত ৰেডি হ'ল নাই পাপা হেৰি তোৰ সেই দেউতা বাহিৰতে ৰৈ আছে আৰু মাহী হৈ গ'ল ন তেতিয়াহ'লে আমি ওলাই যাব পাৰোঁ আৰু যদি হেৰি নহয় পিহু আমাৰ লগত নাযাব জানো তাই আহিছিলে ফোন এটা কৰ আকৌ সোনকালে আহিবলৈ ক আকৌ তাই দেৰি সদায় দেৰি কৰে নহয় এনেকৈ দেৰি হ'লে মানে আগতীয়াকৈ যাম বুলি কৈ আমি ওলোৱাটো একোৱেই নহ'বগৈ তাইক সোনকালে মাতি দে ফোন কৰি পিনে মা মই পিহু ফোন কৰিলোঁ অকণমান আগত তাই ওলাই আহিলোঁ বুলি ক'লে এতিয়া পাবলৈ হৈছেহি আৰু পাবহিয়ে চাগে এয়া মাহীও আহিলে আৰু তোমালোকৰ হৈ গ'ল যেতিয়া ওলাই দিয়া দেই মই বাহিৰলৈ যাওঁ পিহু আহিছে নি চাওঁগৈ পালেহি নেকি ভণ্টি তোৰ হয় যদি ব'ল আমিও সেই ওলাই দিওঁ আৰু নহ'লে আকৌ দেৰি হ'ব নহয় সেই 4টা বজাৰ পৰা আছে চ' এতিয়া সেই 3:15 হ'লেই আকৌ আমি আগতীয়াকৈ যাম বুলি কওঁতে সেই একদম সময়ত গৈ পালেগৈ আৰু হৈছে আৰু গোটেই মানুহৰ পৰা এতিয়া ধেৰ হ'ব নহয় সেই আগতীয়াকৈ সোমালেহে আমি একেলগতে বহিব পৰাকৈ চিট ল'ব পাৰিম আকৌ সেই বুলিয়ে জুলিয়ে সোনকালে ওলাবলৈ ক'লে ব'ল আমি ওলাই দিওঁ আৰু এতিয়া এনেকৈ হ'লে আকৌ হেৰি ব'ল আকৌ তইহে ৰৈ আছ যাওঁ ব'ল গাড়ীত বহোঁগৈ সোনকালে ময়ো সেই খাবলৈ কিবা এটা কিনি ল'ব লাগিব সেই তাপাই কিনিম আৰু এতিয়া ইয়াত হেৰি ৰৈ নাথাকোঁ ব'ল যাওঁ পিহু পালিহি তই মই আকৌ তই দেৰি কৰিবি বুলিয়ে ভাবিছিলোঁ আজিও এনেও তই ক'ৰবালৈ যোৱাৰ আগত দেৰি কৰে যে মায়ে সেইকাৰণে কৈছে আকৌ পিহু বোলে আহিছে নাই খবৰ এটা কৰচোন তাই নহ'লে দেৰি কৰে যে আকৌ বোলে সেই মৰামৰিকৈ পামগৈ বুলি বাৰু ভালেই হ'ল তই আহি পালিহি মাহঁত ক'ত গ'ল আকৌ ওলাই অহা নাই ইমান দেৰিলৈকে তই তাৰমানে মোৰ কথা মাৰ আগত চব কৈ থাক ন বদনাম গাই থাক মই সদায় ক'ৰবালৈ গ'লে দেৰি কৰোঁ বুলি দেৰিটো হয় কিন্তু আজি আকৌ জুবিনদাৰ আমি চিনেমা চাবলৈ যাম আজি কেনেকৈ দেৰি কৰিব পাৰোঁ যিমান পাৰোঁ সোনকালে মই ওলাবলৈ চাইছোঁ আৰু সোনকালে আহিছোঁ যাতে আগতেই সোমাব পাৰোঁ আকৌ পিছত যদি বহি পেলাই চিট নাপাওঁ তেতিয়া কি হ'ব ক'ব নোৱাৰি নহয় টিকেট লৈ থ'লে কি হ'ব যেনেকৈহে মানুহ যাব কোনোবাই টিকেট নোলোৱাকৈ চাবলৈ সোমাই দিওঁ বুলি সোমাই নিদিলেহে আছে আৰু সেইকাৰণে আগতীয়াকৈ আহিছোঁ আকৌ আগতে সোমাবলৈ বুলি পিহু তই যে জমাই দিয় যে কি কথাবোৰ কৈ থাক কেলৈ বাৰু চিট নাপাওঁ আগতীয়াকৈ আমি টিকেট বুক কৰিছোঁ আকৌ চিট নাপালে হ'ব নেকি আৰু তেনেকৈ কোনো সোমাই নিদিয়ে তেনেকুৱা আজিলৈকে হোৱা নাই বুজিলি গতিকে টিকেট নোলোৱাকৈ মানুহ সোমাব বুলিতো টেনশ্যনে নল'বি ক'ব নোৱাৰি বাৰু ঠিক নাই এইবাৰ যিও হৈ যাব পাৰে কিন্তু তথাপিও টিকেট নোলোৱাকৈ কোনো চাবলৈ সেনেকৈ সোমাই নাযায় আৰু টেনশ্যনে নল'বি বাৰু যি হয় হ'ব কিন্তু আমি আগতীয়াকৈ গৈ তাত পাবগৈ লাগে যাতে আগত সোমাই পিনে গোটেইখিনি লগতে বহিব পাৰোঁ ব'ল আমি গাড়ীত বহোগৈ মাহঁত আহিব আৰু ঠিক আছে ব'ল ঐ যদি শুন আকৌ আজি বাৰু আমি চাম কিন্তু সেই কালিৰ কথাটো কি হ'ল মানে অহাকালিৰ কথাটো সেই যে ৰাজীৱে টিকেট মানে মেনেজ কৰিব পাৰিলে নাই বাৰু নে আমি 3টাই যাম তই মোক কোৱাই নাই আকৌ মই সুধিবলৈ পাহৰি আছোঁ নহয় একদম মানে এইকেইদিন মাৰ কামতেই লাগি আছোঁ মায়ে মোক একফালৰ পৰা নিজৰ কামবোৰ দি আছে নহয় মানে পিছত চাগে মায়ে নিজৰ কামখিনি মোৰ ওপৰতে দি দিব নিচিনা লাগিছে মই চাব লাগিব চাগে মাৰ বিজনেছ সেইকাৰণে একদম পূৰা কামত লগাইছে নহয় এইকেইদিন তোক ফোন কৰিবলৈও সময় পোৱা নাছিলোঁ হেৰি মানে ৰাজীৱক সুধিছিলি নেকি তই বাৰু কি হ'ল কি নাই হোৱা নাই মই সোধাই নাই নহয় ময়ো এইকেইদিন জানিছোঁ আৰু তোক কৈছিলোঁ মাহী থাকিলে মানে মই অকণমান 5 মিনিট টাইম এটাও মানে শান্তিকৈ আৰাম কৰিবলৈ নাপাওঁ বুজিলি নাই এই বিচনাত পৰিমগৈ বা কিবা বহিমগৈ নহয় মাহী আকৌ চিঞৰ দিবই নহয় জুলি বোলে এইটোহে লাগে এইটোহে খাবলৈ মন গৈছে সেইকাৰণে মই ফোন চোন কৰিবলৈ একো সময় পোৱা নাই এনেই মেছেজ কৰিছিলোঁ কিন্তু টিকেটৰ কথা সোধাই নহ'ল এতিয়া এইবোৰ কথা নহয় পিছত মই ঘৰলৈ আহি পিনে সুধিম এতিয়া যাওঁ ব'ল ঠিক আছে তই খালি আজি ৰাতিলৈ মোক জনাই দিবি দেই সুধি পিনে একদম পাহৰি নাযাবি তেতিয়াহে কাইলৈ কাৰণে আগতীয়াকৈ মই প্ৰিপেয়াৰ কৰিব পাৰিম জানিছই নহয় গতিকে তই ৰাতি জনাবি বাৰু ব'ল
বা আমি অহা আগৰ পৰাই মানুহবোৰচোন ৰৈয়ে আছে। আমি ভাবিছো আমি আগতীয়াকে আহিছো বুলি। ইয়াত দেখিছো আমাতকেও আগত আহি মানুহবোৰ ৰৈ আছেচোন। জুলি অকণমান আগলৈ গৈ ৰৈ থাকো নেকি ন? গেটখন খোলাৰ লগে লগে সোমাই যাবলৈ। নহ'লে পিছত থাকিলে মানে সোমাবই নাপাম নহয়, ঠেলা ঠেলি লাগিব আৰু। মা মানুহবোৰ আহিছেতো, আৰু আমিনো কিমান আগতীয়াকে আহিছো? সেই আধা ঘণ্টা আগত আহিছোহে আমি। এই বাকী মানুহবোৰ চাগে তাতকেও আগতে আহিছে, 1 ঘণ্টা আগত 1.5 ঘণ্টা আগত আহিছে। আৰু কিছুমান আকৌ দূৰৰ পৰা চাবলৈ আহে যে, সেইটো কাৰণে দেৰি হ'ব বুলি ভাবি চাগে আগতীয়াকে আহিছে। হেৰি ইমান আগলৈ যাব নালাগে দিয়া, আমি ইয়াতে ঠিক আছো। ঠেলা হেঁচাখনত সোমাবলৈ নালাগে। আৰু এনেও টিকেটটো লৈ থৈছো এতিয়া বহিবলৈ চিট পামেই, চিন্তাই নকৰিবা। আৰু লগতে বহিম বাৰু, সেইটো কাৰণে অলপ ইয়াতে ৰৈ থাকো। বেছি ঠেলা হেঁচা হ'লে আকৌ পৰি ধৰি গ'লে দুখ পালে মানে ভয় আছে নহয়। জুলি সেইবোৰ বাৰু হৈ থাকিব। সেই নহয় এই চিনেমা চাবলৈ এতিয়া ভিতৰলৈ সোমাই গ'লে বুলি ক'লে আৰু ওলাবলৈ মন নাযায়। মাজত বেগ থাকিলেও আৰু অকণো ওলাই আহিবলৈ আছে। তই এটা কাম কৰি যাচোন, তই আৰু পিছু যা, দুইজনে গৈ পিনে পানী বটল এটা লগত আৰু চুবাবলৈ বুলি কিবা এটা লৈ আনগে যাচোন। মুখখন হ'লে এনেই বেয়া লাগে, আৰু চিনেমা চালে মোৰ আকৌ কিবা কিবি চুবাই থকা অভ্যাসটো নাই জানো। সেইটো কাৰণে যাচোন, আগতীয়াকে লৈ আনগে, আকৌ পিছত ওলাই থাকিব নালাগে আৰু। হ'ব মাহী, তুমিও যে আৰু ব্ৰেক দিলে ওলাই আহিবলৈ সেইকণ সময় সেই কিবা এটা লৈ যাবলৈ পৰাকেইতো সেই ব্ৰেকটো থাকে আকৌ মাজত। বাৰু হ'ব দিয়া, তোমাৰ আগতীয়াকৈ চুবাই থাকিব লাগিব নহয়। মই সেই পিহুৰাও গৈ পিনে পপকৰ্ণকে লৈ ল'ম, আৰু পানী বটলটো ল'বই লাগিব বাৰু। পানীকণটো খাবই লাগিব, আৰু 2 ঘণ্টা ধৰি বহি থাকিম যেতিয়া। পিহু ফাৰ্ষ্টে ফটো চটো দুকপিমান মাৰি নচলি ন? ফটোটোতো মাৰিবই লাগিব, চিনেমা চাব আহিছোঁ এতিয়া, ফটো নামাৰিলে হ'ব নেকি আৰু? ফটো ষ্টেণ্ডটোতো মোৰ আগেই থাকে। তাতে হেৰি আগতীয়াকৈ মাৰি ল'লে মানে ভাল হ'ব জানো? কাৰণ পিছত যেতিয়া চিনেমা চাই পিনে চবেই একেলগে ওলাই আহিব, ঠেলা হেঁচা লাগে, ফটো কপিও ভালকৈ মাৰিবলৈ নাপাওঁ। সেইটো কাৰণে আগতীয়াকৈ মাৰি লওঁ আমি, পিছত এতিয়া নেমাৰিলেও হৈ যাব। তহঁতৰ ফটো মাৰা এইবোৰে ভাল নালাগে আৰু দেই। কিনো ফটোখন মাৰি থাকো, একদম মানে চাবলৈ আহিছো ভালেই হ'ল, আকৌ ফটোনো কেলে মাৰি থাকিব লাগিছে? বাৰু এজি মাৰ মাৰি থাকি পিছত মাৰি থাকি, প্ৰথমতে গৈ পিনে দোকানৰ পৰা বস্তুকেইটা লৈ আনগে। নহ'লে এইফালে ফটো মাৰি থাকোঁতে পিছত সোমাবলৈ হ'লে থাকিয়ে যাব বোলে। পিছত সেই একদম নলি শুকুৱাই পিনে বহি থাকিব লাগিব। সেইকাৰণে সোনকালে যা, প্ৰথমতে বস্তুকেইটা লৈ আগে। ইছ ৰাম মাহী, তুমি যে বৰ সৰু ল'ৰা নিচিনা কৰি থাকা দেই। বাৰু হ'ব দিয়া। পিহু বলচোন, সেই মাহীৰ কাৰণে আগতে সেই পপকৰ্ণ পানী আৰু কিবা কিবি লৈ আহোঁগৈ, নহ'লে মাহীয়ে আজি শান্তিকে তোক চিনেমা চাবলৈ নিদিয়ে আৰু, হয় নাই মাহী? প্ৰথমতে তোমাৰ বস্তুকেইটা আনি লওঁ, তাৰপিছত আমি ফটো মাৰিম। তাৰপিছত কিন্তু আমনি কৰি নাথাকিবা দেই। তোমালোকে ফটো মাৰি বেয়া পোৱা বুলি আৰু আমি নামাৰিম নে? চিনেমা চাবলৈ আহিছোঁ, ফটো কৰি নামাৰিলে কেনেকৈ হ'ব আকৌ, হয় নাই পিহু কচোন? বল আমি প্ৰথমতে বস্তুকেইটা আনি পিনে দি লওঁ মাহীৰ হাতত, তাৰপিছত ফটো মাৰোঁ। এতিয়া আৰু 15 মিনিট সময়হে আছে, সোমাবলৈ হ'বই। বল সোনকালে লৈ আহোঁগৈ। হ'ব একো নাই, ফটোকপি মাৰিবলৈ কিমান টাইম লাগিছে? আৰু যদিও এতিয়া মৰা নহয়, তেতিয়া হেৰি যেতিয়া শেষ হ'ব যে আগতীয়াকৈ ওলাই আহি পিনে পটাপট চেল্ফি দুকপিমান হ'লেও মাৰি ল'ব লাগিব। মানুহ ভিৰ হৈ যাব যে, ময়ো বাৰু খাবলৈ কিবা এটা ল'ব লাগিব। বল লৈ আহোঁগৈ। তাকে আকৌ, সেইকাৰণে আগতে গৈ আহোঁ বল, তাৰপিছত যি কৰোঁ কৰি থাকিম।